নমস্কাৰ। কি ক'ম আজি আপোনালোকক, কোনো কথাই আজি মুখেদি নোলায়, ভাষাবোৰ হেৰাই গৈছে। আমাৰ সকলোৰে মৰমৰ আমাৰ অসমৰ জনপ্ৰিয় শিল্পী জুবিন দা, যাক আমি যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব বুলি কওঁ, তেওঁ আজি আমাৰ মাজত নাই। তেওঁ যোৱাকালি আমাক এৰি গুচি গ'ল বহু দূৰলৈ। তেওঁ য'তেই থাকক কুশলে থাকক, আৰু তেওঁৰ বিদেহী আত্মাৰ শান্তিৰ বাবে আজি সিংৰা সমন্বয় গোষ্ঠীৰ সৌজন্যত আমি সিংৰা নিবাসী ৰাইজ ইয়াত সমবেত হৈছোঁ তেওঁক শ্ৰদ্ধাঞ্জলি জনাবলৈ। আহক আমি তেখেতৰ আত্মাৰ সৎকৃতিভাৱে শ্ৰদ্ধাঞ্জলি জনাওঁ। পৰম শ্ৰদ্ধাৰ সিংৰা গাঁও উন্নয়ন সমিতিৰ মাননীয় সভাপতি মহোদয়, সম্পাদক ডাঙৰীয়া, সিংৰা সমন্বয় গোষ্ঠীৰ সভাপতি, সম্পাদক, সমন্বিত কাৰ্যকৰ্তাসকল আৰু সিংৰা গাঁওকে লক্ষ্য কৰি আমাৰ এই অঞ্চলৰ আই মাতৃ বাপ বান্ধৱসকল, আপোনালোকক অতি দুখেৰে আৰু বিনম্ৰতাৰে আমি যিটো কথা ক'ব আজি ওলাইছোঁ সেইটো খুব দুখদায়ক। আমাৰ অসমৰ আটাইতকৈ জনপ্ৰিয় যুৱ সমাজৰ হাৰ্টথ্ৰব বুলি কোৱা যা হয় আমাৰ জুবিন গাৰ্গ, তেখেত যোৱাকালি ছিংগাপুৰত এই যিটো তেওঁৰ কায়িক শৰীৰ, এই শৰীৰটো পৰা আত্মাটো ওলাই গ'ল। অতি বেদনাদায়ক কথা। তেখেতৰ জন্ম হৈছিল 1972 চনৰ 18 নৱেম্বৰত, আৰু এই অলপ সময়ৰ কাৰণে তেওঁ আমাৰ মাজত থাকি আমাৰ জাতিটোৰ কাৰণে, আমাৰ জাতিৰ স্বাভিমান ৰক্ষা কৰি আমাৰ জাতিটো আগবঢ়াই নিয়াত সাংস্কৃতিক ক্ষেত্ৰকে লক্ষ্য কৰি সামাজিক ক্ষেত্ৰতো তেওঁ যথেষ্ট অৱদান যোগাই গৈছে। গতিকে আমি আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিৰ প্ৰাক মুহূৰ্তত তেখেতৰ বিদেহী আত্মাৰ সদ্গতিৰ কাৰণে 1 মিনিট সময় মৌন প্ৰাৰ্থনা জনাম। আৰম্ভ হৈছে। দ্বিতীয় কাৰ্যসূচী আমি হাতত লৈছোঁ, আৰু এই দ্বিতীয় কাৰ্যসূচীত আমি আজি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাম, আৰু শ্ৰদ্ধাঞ্জলি জনাম আমি 53শ ছাতি ইয়াত যুগুত কৰিছোঁ, আৰু ছাতি আমি প্ৰথমে জ্বলাব আমাৰ সিংৰা সমন্বয় গোষ্ঠীৰ মাননীয় সভাপতি, সিংৰা গাঁও উন্নয়ন সমিতিৰ মাননীয় সভাপতি ভূমিধৰ দাসদেৱ, আৰু আমাৰ সিংৰা গাঁৱৰ বয়োজ্যেষ্ঠ মাননীয় খগেন্দ্ৰ নাথ ৰয়দেৱে। আমি তেখেত তিনিওজনকে আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ মাজলৈ আহিবলৈ অনুৰোধ ৰাখিলোঁ। সিংৰা সমন্বয় গোষ্ঠীৰ সম্পাদক অনিৰুদ্ধ ৰয়ে, সঞ্জয় ডেকা, আৰু সিংৰা গাঁও উন্নয়ন সমিতিৰ সম্পাদক অনিল কুমাৰ দাস। আৰু কেনেকৈ আৰু এই আছে ইফালে আছে অলপ অলপ শ্ৰদ্ধাঞ্জলিৰ পিছতে আমি এনেকৈ সমতল কৰি হাতে হাতে মমবাতি জ্বলাই আগবাঢ়ি আহিছোঁ, আৰু মনতে ভাবিছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তেখেতৰ আত্মাই সদ্গতি লাভ কৰে। জয় জুবিন দা।
অমৰ হওক